নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি আজি হৈছে পৱন দাসৰ বিয়া আৰু খেলা চলি আছে আমাৰ গাঁৱত আপোনালোকে আগৰ ভিডিঅ'টো চাইছে মানে কি ক'ব আৰু পৱন দাসৰ বিয়া বুলি যাই আছোঁ বৰ্তমান মানে এতিয়া বৰ্তমান যাই আছোঁ আমাৰ বিকাশে যে কাম কৰে সেই পাম্পক লাগি যাই আছোঁ তাতে হিউ যোৱা কথা আছিল কিবা কৰে তো পৱন দাসৰ বিয়াত যোৱা কথা আছিল আমি বিকাশ আৰু মই কিন্তু প্ৰব্লেম এটা আহিল মানে বিকাশৰ দি আছিল তাৰমানে মৰ্নিং কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে সি ইভিনিং ডিউটি কৰিব লগা হ'ল বৰ্তমান তাৰ পাম্পতে আছোঁ এতিয়া বহি দিছে মোক ট্ৰাকৰ ওপৰত কেইবা বহি দিছে ক'ব নোৱাৰোঁ এইফালে ক'ৰবাত তেল দি আছে ৰ'ব আৰু পৱন দাসৰ বিয়াত যোৱা না কি হয় কি নহয় একো মানে সঠিক কৰিবই পৰা নাই এতিয়া বৰ্তমান 3:30 বাজিলে কি হ'ব ক'ব নোৱাৰিছোঁ আৰু এই তাতে সি দৌৰা কৰি আছে কি বিয়া হৈছে তাৰ ক'ব নোৱাৰিছোঁ ভাই বিয়াত যাব লাগে মোক ঠুকলাক যাম বুলি কৈ পেলাই এতিয়া ডিউটি কৰি আছে এফালে আমাৰ বিকাশ বহুত মানে ব্যস্ত না আচলতে কি ক'ম আৰু পৱন দাসৰ বিয়াত যোৱাৰ কথা বিয়াত যাব নোৱাৰিম কিন্তু তথাপিও মই তাত ৰাতি 12টাত যাম আৰু এফালে বৰ্তমানতো পাম্পৰ পৰা মই ওলাই আহিলোঁ কিন্তু অলপমান চিন্তা কৰি চাওঁ মই আকলি কি কৰোঁ যাওঁ না নাযাওঁ মানে জেগাটো দূৰ আছে নে আৰু ইয়াতে কলিতা আলপাইন জনগোষ্ঠীৰ আজি লাই খুটোৱা পাতিছি মানে ইয়াতে কিবা এটা হ'ব অনুষ্ঠান আৰু এতিয়া বৰ্তমান এই হৈছে আমাৰ হৰি মন্দিৰ বৰ্তমান পাৰ হ'ল তৰণীৰ মানে যোৱাটো কেঞ্চেলে কৰি দিওঁ কি কাৰণ জানেনে মানে আকলাই যাবাও ভাল নালাগে আৰু ইমান ডাঙৰ বিয়া এখন না কি ক'ম আৰু এই যাক যি হৈছে আজি বিয়াত যোৱাটো একদম কেঞ্চেল কৰি দিলোঁ ৰাতি যদি হয় মানে ৰাতি খেলা চেলা চেছ হোৱাৰ পিছত যদি সম্ভৱ হয় আৰু বিকাশৰো ডিউটি একদম চেছ হৈ যাব সম্ভৱ হ'লে আমি যাবও পাৰোঁ কিন্তু যদিনো নাযাওঁ না কালি পৰদিনাকলৈ একবাৰ পৱন দাসক যাম যাই কিনে বঢ়িয়াকৈ মাত আহাৰ দি থৈ আহিব লাগিব কাৰণ যিহেতু নিমন্ত্ৰণটো পাইছিলোঁ নিমন্ত্ৰণটো ৰক্ষা কৰাটো মোৰ দায়িত্ব আৰু যিহেতু গাঁৱতো খেলা চলি আছে না তো খেলাটোতো অলপমান টাইম দিব লাগিব মানে খেলাখনো চাব লাগিব কেনেকুৱা কি হয় খেলা আৰু সেই আৰু দিয়ক কালিক লাগিবা পৰদিনাক লাগি যাই পেলাই একবাৰ পৱন দাসক মাত দিম নহয়তো আজি ৰাতিও যোৱা হ'ব পাৰে তো ভিডিঅ'টো আপোনালোকে পুৰা একদম কণ্টিনিউ কৰি থাকক এই হ'ব আৰু লগ পাম পৱন দাস কথা নাই আৰু এফালে চিধা আহি গ'লোঁ আমাৰ ফিল্ডক লাগি আৰু বৰ্তমান কৰি আছে আমাৰ ধনে বলিং মানে ধীৰতিৰাজ ডেকা আৰু এফালে অপজিট পাৰ্টি এটা আছে বক্কৰ নে লগায়েগা চক্কৰ Pala. On straight, Nirmal to Samu. No bowling. Wow, great six. Eight number six. Sabuk betul darah. Atta six. Ya, dunia ball, dot ball. Itu Byron bawa ekan duyan pale. Duyan nongkrong boleh ball. আৰু এফালে বৰ্তমান হৈ গ'ল ৰাতি আৰু অলপ দেৰিকৈ আৰম্ভ হৈ যাব কোৱাৰ্টাৰ ফাইনেল তাৰপিছত হৈছে ছেমি ফাইনেল আৰু তাৰে পিছত হৈ যাব ফাইনেল আৰু এতিয়া বৰ্তমান কিবা কিবি খেলা চলি আছে আৰু মানে বৰ্তমান আৰু ছেমি ফাইনেল আৰম্ভ হৈ ৰ'ব মানে কোৱাৰ্টাৰ ফাইনেলটো আৰম্ভ হ'ব আগত তাৰপিছত ছেমি ফাইনেল আৰম্ভ হ'ব बेहतरीन शॉट यहाँ पे बिगड़ के द्वारा इनफॉर्म बल्लेबाज बिग बेहतरीन बॉलिंग बेहतरीन चौका यहाँ पे हमें धीराज शर्मा खोले जाबले गलो गाहरी शर्मा মানে বৰ্তমান হৈ আছে লটাৰী মানে ছেমি ফাইনেল খেলা বৰ্তমান আৰম্ভ হ'ব আৰু দুটা দলে খেলবতো সেইটো কাৰণে লটাৰী হৈ আছে আৰু এই ধীৰাজ শৰ্মাৰ কাৰণে অলপমান ধেমালি কৰিছে দিয়ক লগত চলি গ'লে কি কৰিব আৰু ধেমালি ফূৰ্তিৰ মাজেদি এইটো জীৱন ন টছৰ বাবে আমাৰ কাৰ্যালয় বিচাৰিছোঁ দুয়োটা কেপ্টেনে আমাৰ কাৰ্যালয়ৰ ওচৰলৈকে আহিলে হ'ল সভাপতি লক্ষ্য ৰাখি আৰু গোটাকেইখন খেলা বৰ্তমান চেছ আৰু এতিয়া বৰ্তমান হ'ব ফাইনেল পালাক দুটা টিমে আৰু এতিয়া বৰ্তমান দুটা টিমৰে আমি দল মানে চলিকেইটাক আৰু গোটেইকেইটাকে খাৰা কৰি দিছোঁ অলপমান চিনাকি কৰিব হোৱাৰ কাৰণে কংগ্ৰেচুলেশ্যনছ আৰু এইটো হৈছে আমাৰ পাপু ভাই আৰু পাপু ভাই আমাৰ জামতলাত মানে ঘৰ ওচৰতে ঘৰ আৰু চলি কিন্তু বিৰাট মাইণ্ডাছ চলি মানে ভাল খেলা খেলয় আৰু বাকী ক্ষেত্ৰতো ভাল আৰু Azhar, Aliaru, tim. Hello. Ami, pun pertama, bukan kita nak player oke. Nizar naam humu,
ইয়াতে ৰাইজৰ আগত জনাই দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। আমি গোটেইখিনি সিদ্ধান্ত দিয়াৰ আগতে আমি আমাৰ ৰাষ্ট্ৰীয় গান আমাৰ উদ্যোক্তাসকলক ইয়াত অনুভূত কৰি দিবৰ কাৰণে অনুৰোধ জনালোঁ। जननायक जय हे मनत भाग्य विधाता पंचांग যিকোনো সিদ্ধান্ত আমাৰ খেলুৱৈসকলক অনুৰোধ জনাইছোঁ। আম্পায়াৰে যি সিদ্ধান্ত লয় আপোনালোকে মানি ল'বলৈ আমাৰ কমিটিৰ তৰফৰ পৰা অনুৰোধ থাকিল। আৰু এফালে আৰম্ভ হৈ যাব বৰ্তমান ফাইনেল খেলা আৰু মানুহ দেখিছে নাই ভাই একদম মানুহ পুৰা গেদাৰিং হৈ আছে। আৰু এফালে বৰ্তমান টছ কৰি আছে আম্পায়াৰে কোনি ফাৰ্ষ্ট বেট ধৰিব কোনি ফাৰ্ষ্ট বলিং কৰিব গোটেইখিনি মানে এতিয়া কনফাৰ্ম হ'ব। আৰু ইয়ে হৈছে মানে টছৰ মুহূৰ্ত আৰু অলপ দেৰিকৈ আৰম্ভ হৈ যাব পুৰা খেলাৰ ধামাকা। তো আপোনালোকে বঢ়িয়াকৈ মনোযোগ দি চাই থাকক ফাইনেল কোনি পায় কোনি নাপায় একদম মজা হ'ব যাই আছে তাৰমানে জিপিএল মুমেণ্ট অফ ক্ৰিকেট টুৰ্ণামেণ্ট। জনাইছে যে তেওঁ বল ফাষ্ট কৰিব। আমি কমিটি এটা সিদ্ধান্ত লৈছোঁ যে এইটো এখন ফাইনেল খেল। আমি আগৰ খেলবিলাক আমি 4 অভাৰৰ কৰিছিলোঁ, ফাইনেল খেলখন আমি 5 অভাৰৰ কৰিম। তাতে আমি এটা কমিটিৰ নিয়ম বান্ধি দিছোঁ। খেলা বৰ্তমান গোটাইকেইখন চেচ। এতিয়া বৰ্তমান ফাইনেল আৰম্ভ হ'ব আৰু মানে কেনেকুৱা এতিয়া বৰ্তমান আমাৰ গাঁৱৰে চলিকেইটা অলপমান খেলাৰ কাৰণে তাতে নাই আৰু ধেমালি ফূৰ্তি কৰি আছে। তাৰে পিছতে ফাইনেল খেলা আৰম্ভ হ'ব। আপোনালোক দেখি আছোঁ ৰ'ব কোনে ফাইনেল পায় তাকো দেখি আছোঁ চাই থাকক মজাকৈ। থাকিব আমাৰ ৰিজিত ডেকা আৰু সম্পক কুমাৰ। আৰু বৰ্তমান হৈ গ'ল খেলা কমপ্লিট মানে ফাইনেল একদম গোটেইখিনি কমপ্লিট হৈ গ'ল। আৰু জিপিএলৰ 2025 একদম লাষ্ট মুমেণ্ট দেখিছে নাই বাপৰে বাপ চলি মানে ভৰ্তি হৈ গৈছে ফিল্ডত। মানে ফাইনেল খেলাখনত না মই আপোনালোক ইয়াতে ক্লিপ দেখাব নোৱাৰিলোঁ কি কাৰণত মই ইউটিউবত একদম লাইভ ভিডিঅ' দিছোঁ মোৰ মানে খেলাখন এৰ পৰাই জেডুক লাগি গোটেইখিনি লাইভ দিছোঁ। আপোনালোকে বঢ়িয়াকৈ ডিছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ আপোনালোকে যাওক আৰু ভিজিট কৰি কিনে বঢ়িয়াকৈ ফুল খেলাখন চাওক। আৰু দেখিছে নাই ৱাও মুমেণ্ট মানে খেলা সৰুৱেই হওক ডাঙৰেই হওক যি চলি মানে খেলা খেলয় নে সিহঁতেহে জানে এনেকৈ যুঁজি খেলাখন জয় হোৱাৰ মানে ফূৰ্তিটো কেনেকুৱা আৰু চাওক। আগুৱাই যোৱা বহুত আৰু এতিয়া হৈ আছে পুৰস্কাৰ বিতৰণ পৰ্ব মানে হোৱা নাই হ'ব আৰু এফালে পুৰা ট্ৰফি গোটাই বঢ়িয়াকৈ ৰাখি দিছে। মানে ইয়াতে ফাৰ্ষ্ট প্ৰাইজ আছিল 10,000 টকা উইথ ট্ৰফি, ছেকেণ্ড প্ৰাইজ আছিল 7,000 টকা উইথ ট্ৰফি। আৰু এতিয়া বৰ্তমান বিতৰণৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব আৰু গোটেইকেইটা আমাৰ একদম ফূৰ্তিতে মানে আত্মহাৰা হৈ গৈছে ভাই ইমানকেইখন খেলা খেলে উইনাৰ হতো। গৰিয়াকুট যুৱ সংঘৰ উদ্যোগত 5ম বাৰ্ষিক প্ৰয়াত হৃষিকেশ কলিতা সোঁৱৰণী দিৱানৈশ ক্ৰিকেট টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনত আজি আমি ফাইনেল খেলখন অনুষ্ঠিত কৰিলোঁ। ফাইনেল খেলত আমাৰ টিম আজাহাৰ আৰু টিম ৰাজু দাস অৱতীৰ্ণ হৈছিল। ৰাজু দাস উইনিং হৈছে, ৰানাৰ্ছ আপ আজাহাৰ আলী। আমি প্ৰথম ৰানাৰ্ছ আপ টিমত যিকেইজন প্লেয়াৰ তেখেতসকলক আমাৰ এজনকৈ দায়িত্বত আহি আমি এটা মেডেলৰ ব্যৱস্থা কৰিছোঁ। আমাৰ
আজি আমাৰ এই অনুষ্ঠানটোত যদি ভৱেশ কলিতা ডাঙৰীয়া অহাৰ কথা আছিল কিবা এটা বিশেষ কাৰণত তেখেত আহিব নোৱাৰো বুলি আমাক অলপ আগতে জনাইছিল সেইকাৰণে আমাৰ বৰিয়াকোট গাঁৱৰ গাঁও প্ৰধান আমি লংকেশ্বৰ ডেকা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি আনিছোঁ গোটেইখিনি পুৰস্কাৰ তেখেতৰ দ্বাৰা আমি দিম সেইকাৰণে আমি ৰানাৰ্ছ আপ হোৱা আজহাৰ আলীৰ এটা প্লেয়াৰ আহি আমাৰ মেডেলসমূহ লোৱাৰ কাৰণে প্ৰথমতে অনুৰোধ জনাইছোঁ ধন্যবাদ from semi-final man of the match Raju Dimor Malik Pankaj Bhaginok আমি লোৱাৰ কাৰণে আহ্বান জনাইছোঁ আমি লংকেশ্বৰ জেগাত এটা পুৰস্কাৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এনেকৈ চলি আছে 2025 চনৰ গৰিয়াকোট প্ৰিমিয়াৰ লীগৰ বঢ়িয়াকৈ মানে বঁটা বিতৰণি আৰু বঁটা বিতৰণি দি থকা হৈছে উইনাৰ দলক আৰু ভিডিঅ'টো আপোনালোকক যিখিনি পাৰোঁ না দুখৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এই যে ল'ৰাটো পংকজে মানে একদম হাই ফাই খেলছি মানে খেলাখনত যিমানকেইখন খেলা আছে না এই পংকজে পুৰা একদম হাই ফাই খেলছি হাই ফাই বুলি এইকাৰণে কৈছোঁ বেছিৰে এখন খেলাটো মানে বেয়া খেলা নাই সেইটো কাৰণত পুৰা একদম ভাল লাগছি আৰু খেলা হ'লি দে এনেকুৱাই হ'ব লাগে আৰু এতিয়া আহিলোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাকৈ নাযাব তো এতিয়া আহিলোঁ টাটা বাই বাই গুড বাই